পিছল নাপা ভাইটি ৱেলকাম বেক মাই ইউটিউব চেনেল। আমি গৈ আছোঁ দৌৰিবলৈ এতিয়া। এই লগত এয়া এইটো ভাইটি হিৰক বগাইও গৈছে, চাইকেল লৈ গৈ আছে। আমি এতিয়া কেইটা বাজিছে? এতিয়া 7টা বাজিছে। এতিয়া গৈ থাকোঁ গড়াত প্ৰেক্টিচ কৰিমগৈ। ক কিবা এটা ক, জোতাযোৰহে দেখুৱাইছে দেখোন। হিৰক বগাই ফালিব লাগিব হয় নাই? ইমান ৰ'দ দিছে দেখোন, আজি ফাটিব দেখোন। এই 7টা বজাতে ইমান ৰ'দ দিলে আছে নাই, এটা গাল জিলিকি গৈছেগৈ হয় নাই বাৰু হিৰক? হা দাগিল এয়া দাগিল, বগা দাগিল। দলঙৰ কালাৰটো ধুনীয়া উঠিছে বাৰু। ৰ'দ এখন জোৰ লাগিছে চলা হয় নাই? পেডেলত কেনে মাত তেল দিব লাগে চাইকেলত হয় নাই? যিমান দূৰ আহোঁ চাইকেল মাৰি দেখোন ভাগৰে লাগিলে, আকৌ দৌৰিবলৈ আছে। এইবোৰ গোটেই চাচি লাইনকৈ একদম বুঢ়া ভিতৰলৈকে চাচি মানুহৰ ঘৰে চাচি গোটেই চাচি গছে টকা আগতেতো ৰাস্তা বহুত বোকা আছিল, এতিয়াতো ব্লক বনাই দিলে। ব্লক ৰাস্তা বহুত ধুনীয়া হৈ গ'ল যাবলৈ। এতিয়া একদম বোকা যাবই নোৱাৰি, কাৰণ টেঙানি বুলি ক'লে ৰাস্তা সাংঘাতিক ভয় খাই যায় মানুহে। 4 কিলোমিটাৰমান চাইকেল চলাই আহি আছোঁ, আৰুতো বহুত আছেই। মিনিমাম 6 কিলোমিটাৰমান আহিব লাগে চাইকেল মাৰি। আৰু ঘৰৰ ওচৰত দৌৰা নাই যে তেনেকুৱা প্ৰেক্টিচ কৰিবলৈ আমি দেওবাৰ দিনটোতো প্ৰেক্টিচ কৰিবলৈ আহোঁ তেনেকৈ মানে। এতিয়া পাম আৰু বেছি দূৰ নাই, ৰাস্তাই গৈ আছোঁ। এইটো ৰাস্তা তাকো গছ গছনি বহুত আছে, সেউজীয়া পৰিৱেশ। আমাৰ ভাইটিয়ে দৌৰে বা এই গুলপীয়া লিখা পিন্ধা চোলা ল'ৰাটোৱে, আৰু সেউজীয়াতে বহুত স্পীড দৌৰিব পাৰি। বিয়াত টেঙৰ ল'ৰাটো দৌৰাত। গড়া পামগৈ এইফালে, এই তিনিআলিটো দি সোমাই যাম। পাই গ'লে সি সোমাই যাম এতিয়া এইফাল দি। এই বাপৰে ইমানে হাবি, কিবা ভয়ংকৰ আগতেহে লাগিছে। তো গড়া বাপৰে বহুত দূৰ। গড়া পাই গ'লে এইটো গড়াটো বিয়াটো একদম কি হ'ল? সিৰ হাঁহি দিছা যে বগাই কি ভাগৰ লাগি গ'ল নি? বাপৰে চাইকেল চলাত নাই? ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে হাইটালৈকে বগা কেজি লিখি থকা পানীয়ে খাই গ'লা দৌৰা আগতে। বগাই কি হ'ব? কেইপাক মাৰিবা আজি? 10 পাক। অভিনৱে 5 পাৰিলে 8 ন? তেতিয়া হিৰকটোতো ওপৰ ৰেংকৰ মানুহ ন, এই ওপৰত দিব হয় নাই? দৌৰিবলৈ আহি গ'লোঁ। লং পেণ্ট পিন্ধি মাৰিম, এতিয়া হাফ পেণ্ট পিন্ধি মাৰিব বগাই। দৌৰ মানে কম্পিটিশ্যন কাৰণে বুলিয়ে নহয় বা চাকৰি কাৰণে বুলিয়ে নহয়, এনেই হ'লেও দৌৰিবলৈ ভাল। মানে নিজৰ শৰীৰটোও মজা হৈ থাকে হয় নাই বাৰু? অলপ হ'লেও ভাল হৈ থাকিব। আৰু এতিয়া প্ৰেক্টিচ গ'লেই বাপৰে প্ৰেক্টিচ মাৰিলে দেখোন ভিডিঅ' বেয়া গৈছে। শৰীৰটো কেনেকৈ গৈছে পিছতো? এটামান মতে ভাগৰ গৈছোঁ। গড়া বহুত তল, বাপৰে ভাগৰ লাগি গ'ল। সেইডোখৰ বেয়া, ভৰি দিবলৈ বহুত কষ্ট হয় দেখোন। পানী নহয় সেইডোখৰ ভৰি দিবলৈ দিগদাৰ হয় ন, অলপ কষ্ট হয় বাৰু। বেয়া দিছে দেই, জোৰ দিয়া ভাইটি। ভাইটি বেয়া দৌৰিছে, ভাইটি দৌৰ দৌৰ আগত সামৰণি মাৰিছোঁ। এতিয়া জোতা খোলোঁ, 10 পাক মাৰিলোঁ, বেছি মৰা নাই বাৰু। এতিয়া বুলি এইটো গাঁৱত 10 পাক মৰাটো চোজা কথা নহয়। আপোনালোকে কোনোবাই যদি দৌৰ প্ৰেক্টিচ কৰে গড়াত প্ৰেক্টিচ কৰিব, অলপ ভাল হ'ব, পিক আপ দৌৰিব হয় নাই? এতিয়া বালিটো নাপায় বা নদীবিলাকৰ পানী বাঢ়ি থাকে ন, দিগদাৰ হয়। ঠাণ্ডা দিনত ভাল হয় আৰু। বহুত দলা চালনী আৰু খালৈ এইবিলাক বনাই থৈছে। আমি এতিয়া দেখিলোঁ যে দলা চালনী এইবিলাক হয় নাই, মানে এইবিলাক বস্তু বিলুপ্ত পায়। মানে মানুহে প্ৰায় নবনোৱা হৈছে ন, খুব কম সংখ্যক মানে বনায় হয় নাই? প্লাষ্টিক ইউজ কৰে। প্লাষ্টিক মানে এতিয়া সেই বস্তুটো ভাল লাগে মানে চাই হয় নাই? চাবাচোন বহুত কম মানুহে আজিকালি বনায় তেনেকৈ। আহি পেলানি দিনটো জিৰালোঁ, তাৰপিছত আকৌ সন্ধিয়া নামঘৰ আহিলোঁ। দিনটোতো বহুতেই গৰম, আৰু গৰমৰ প্ৰকোপ এইকেইদিন বৃদ্ধিও পাইছে।
নামঘৰলৈ আহি অকণমান মনটোও ভাল লাগিলে আৰু পাঠ পঢ়াও শুনিলোঁ